এবাৰ আমি আপোনালোকক এখন পেছাদাৰী অসম নিৰ্মাণৰ কথা ক'ব খুজিছোঁ। আমি কেনেকৈ পেছাদাৰী অসম তৈয়াৰ কৰিম, আমি শিক্ষা আৰু দক্ষতাক কেনেকৈ পেছাদাৰী অসমলৈ পৰিণত কৰিম। আমাৰ লক্ষ্য হ'ব কেৱল ডিগ্ৰী নহয়, বৰঞ্চ আমাৰ লক্ষ্য হ'ব দক্ষতা নিৰ্মাণ কৰা। চৰকাৰী দক্ষতা বিকাশ আঁচনি তৈয়াৰ কৰি অসম দক্ষতা অভিযানৰ জৰিয়তে ৰবটিক, ডিজিটেল সেৱা আৰু বহনক্ষম ইঞ্জিনিয়াৰিং আদিৰ আধুনিক প্ৰশিক্ষণৰ ৰাজ্য চৰকাৰৰ খৰচত প্ৰদান কৰি প্ৰতিজন যুৱক যুৱতীকে আমি কি কৰিম, প্ৰতিজন পুৰুষ মহিলাকে আমি দক্ষ এজন মানুহৰূপে গঢ়ি তুলিম। আমাৰ অসমৰ আটাইতকৈ ডাঙৰ প্ৰব্লেমটোৱে হ'ল নন প্ৰফেশ্যনেলিজিম। আমি খেতি কৰোঁ বাৰিষাৰ বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি, আমি খেতি কৰোঁ ভেকুলীৰ বিয়া পাতি, আমি খেতি কৰোঁ কেঁকুৰা এতিয়াও নাঙলেৰে, আমি খেতি কৰোঁ আমি পথাৰখন ভালকৈ নাচাওঁ। কিন্তু সেইকাৰণে আমাৰ কি হৈছে, আজিৰ দিনটোত আমাৰ 1 হেক্টৰ মাটিত যেতিয়া ধান খেতি উৎপাদন কৰোঁ 7.5 বিঘাত, আমাৰ 22 কুইণ্টেল ধান উৎপাদন হয়। অথচ সেই একেখিনি সময়তে পাঞ্জাৱত 44 কুইণ্টেল, দুগুণতকৈ অলপ বেছি, 44 কুইণ্টেলতকৈ অলপ বেছি, মানে 44 কুইণ্টেল ধান 1 হেক্টৰ মাটিত উৎপাদন হয়। আমি সেই দক্ষতাটো বিকাশ কৰিম। অসমৰ প্ৰত্যেকজন মানুহক খেতিত দক্ষতা, ধৰক কোনোবা এগৰাকী মানুহে আনৰ ঘৰত কাম কৰে, কাম কৰা মহিলাগৰাকীক আমি কি কৰিম জানেনে, কাম কৰা মহিলাগৰাকীক আমি কেনেকৈ ঘৰ চাফা কৰিব লাগে তাৰ সুন্দৰ ট্ৰেইনিং দিম। তেওঁ কেনেকৈ চাফ চিকুণ হৈ মানুহৰ ঘৰলৈ যাব লাগে আমি তাৰ ট্ৰেইনিং দিম। আমি তেওঁ কেনেকৈ খুব ভালকৈ ৰান্ধিব লাগে, কণ্টিনেণ্টেল কেনেকৈ ৰান্ধিব লাগে, চাইনিজ কেনেকৈ ৰান্ধিব লাগে, সাউথ ইণ্ডিয়ান কেনেকৈ ৰান্ধিব লাগে, আৰু অসমীয়া লোকেল খাদ্য, ইণ্ডিজিনিয়াছ খাদ্য আৰু জনজাতি খাদ্য কেনেকৈ ৰান্ধিব লাগে, তাৰো অলপ অলপ ট্ৰেইনিং দিম, যাতে আজি যিগৰাকী মহিলাই এঘৰ মানুহত কাম কৰি 4,000 টকা দৰমহা পাইছে, সেইগৰাকী মহিলাই অতি কমেও 16,000 টকাৰ যাতে দৰমহা পায়। আমাৰ ইয়াৰ পৰা যিবিলাক ছিকিউৰিটি গাৰ্ড যায়, ছিকিউৰিটি গাৰ্ডবিলাকে 15,000 16,000 টকাৰ দৰমহা পায়। আমি যদি তেওঁলোকক অলপ হিন্দী আৰু ইংৰাজী শিকাব পাৰোঁ, আৰু তেওঁলোকক যদি আমি অলপ পুলিচৰ ট্ৰেইনিং দি দিব পাৰোঁ, তেতিয়াহ'লে 15,000 দৰমহা পোৱা মানুহজনে লগে লগে 35 বা 40,000 দৰমহা পোৱা আৰম্ভ কৰিব। আমি এই কাম কৰি দিম। মোৰ মাক আজি ৰখাবৰ কাৰণে কেইবাগৰাকীও নাৰ্ছ আমি ব্যৱহাৰ কৰোঁ, সন্ধালনীকে। নাৰ্ছগৰাকীৰ দক্ষতা বৰ বেছি ভাল নহয়। মই এনেকুৱাকৈ বয়োজ্যেষ্ঠ মানুহক মানে কি কয় আপোনাৰ কৰিবৰ কাৰণে, আপডাল কৰিবৰ কাৰণে যিসকল মহিলা থাকে বা যিসকল ল'ৰা থাকে, তেওঁলোকক মই এনেকুৱাকৈ দক্ষ কৰি তুলিম, এনেকুৱা ধৰণৰ ট্ৰেইনিং দিম, যাতে তেওঁলোকে 8,000 টকাত খাটি থাকিব নালাগে। তেওঁলোকে মিনিমাম 25,000 টকা, 30,000 টকা, 20,000 টকা এনেকুৱা ধৰণৰ ইনকাম কৰিব পাৰে। গতিকে আমি এটা পেছাদাৰিত্ব হ'ব আমাৰ চৰকাৰখনৰ। আমি যদি কেতিয়াবা ক্ষমতা দখল কৰিব পাৰোঁ, আমাৰ লক্ষ্য হ'ল পেছাদাৰিত্ব। আমি প্ৰশাসনতো পেছাদাৰিত্ব আনিব খোজোঁ। APSCৰ আমি সংস্কাৰ কৰিব খোজোঁ, আৰু সকলো চৰকাৰী নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ, 1% যাতে কোনেও কেলেংকাৰী কৰি চাকৰি ল'ব নোৱাৰে, আৰু মেধাৰ ভিত্তিত কৰা হ'ব। দক্ষতা, মেধা আৰু যোগ্যতাৰ ভিত্তিত প্ৰত্যেকে কাম পাব। আনকি ট্ৰেন্সফাৰ পৰ্যন্ত সকলো মানে তেনেকুৱাই হ'ব। তাৰ পাছত আমি কাৰিকৰী শিক্ষা উচ্চ মাধ্যমিক পৰ্যায়ৰ পৰাই বিশ্বমানৰ কোডিং আৰু কাৰিকৰী শিক্ষা বাধ্যতামূলক কৰাৰ ব্যৱস্থা আমি কৰিম। তেতিয়াহ'লে মই আপোনালোকক আকৌ ক'লো যে পেছাদাৰী অসম নিৰ্মাণৰ আমাৰ যি সপোন, সেই পেছাদাৰী অসম নিৰ্মাণত আমি কি গুৰুত্ব দিম? আমি পেছাদাৰী অসম নিৰ্মাণত দক্ষতাক আটাইতকৈ গুৰুত্ব দিম, পেছাদাৰিত্বক আমি আটাইতকৈ গুৰুত্ব দিম, আৰু সেৱা খণ্ড বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিম। সেৱা আৰু আতিথ্য এইটোত অতি গুৰুত্ব প্ৰদান কৰিম। অসমৰ মানুহৰ সুসাংস্কৃতিক আচাৰ আচৰণ, আমাৰ আতিথ্য, আমাৰ ট্ৰাইবেলিটি, জনজাতিৰ সৰলতা, এইটো মানে অসমৰ ছোৱালী এজনীৰ বা ট্ৰাইবেল ছোৱালী এজনীৰ মানে নাৰ্ছ হ'লে মানুহে যিমান ভাল পায়, যি সৰলতাৰে সৈতে তেওঁ ট্ৰিটমেণ্টটো কৰে,
লগত যদি দক্ষতাটো আমি বিকাশ কৰি দিব পাৰোঁ তেতিয়াহ'লে আমি জাপানেই হওক জাৰ্মানীয়ে হওক আমেৰিকাই হওক ফ্ৰান্সতে হওক যলৈকে হওক আমাৰ ইয়াৰ পৰা মানুহ পঠিয়াব পাৰিম কিন্তু হাজিৰা কৰা মানুহ নহয় আনকি টেক্সি ড্ৰাইভাৰো যদি পঠিয়াওঁ তেতিয়াহ'লেও তেওঁ কৰ্পৰেট ষ্টাইলত মানে টেক্সি ড্ৰাইভাৰ হ'ব আজি যদি এগৰাকী ছোৱালীয়ে গৈ ধৰক আপুনি বাহিৰত গৈ আজি যদি 30,000 টকাৰ দৰমহা পাইছে তেতিয়া বছৰত কোটি টকাত সেইবিলাক এগ্ৰিমেণ্ট হ'ব গতিকে মই তেনেকুৱা ধৰণৰ এটা নতুন পেছাদাৰী অসম এখন গঢ়ি তুলিব খোজোঁ